প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি আজি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ, কাৰণ আজিৰ ভিডিঅ'টো আপোনালোকৰ মনটো চুই যাব। গতিকে আহকচোন ভিডিঅ'টিৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। এৰাতিৰ বাবে ভাড়াত লৈ আনিছিলোঁ ছোৱালীজনীক। এসপ্তাহ ঘৰত কোনো নাথাকে। মা দেউতা জৰুৰী কামত বাহিৰলৈ গ'ল। সৰু ভণ্টি কলেজত পঢ়ি আছে। তাই কলেজৰ হোষ্টেলতে থাকে। ঘৰখন এতিয়া সম্পূৰ্ণ খালী হৈ আছে। কিন্তু ছোৱালীজনীক মই কিয় আনিলোঁ জানেনে আপোনালোকে? আচলতে মই এজন ড্ৰাগছ আসক্ত যুৱক। প্ৰেমত পৰি ব্যৰ্থ হৈ লাহে লাহে ড্ৰাগছ আসক্ত হৈ পৰিলোঁ। মই সেই ছোৱালীজনীক বহুত সঁচা অন্তৰেৰে ভাল পাইছিলোঁ। কিন্তু কিয় জানো তাই মোক এৰি এজন ভাল চাকৰিয়াল ল'ৰাৰ সৈতে বিয়া হৈ গুচি গ'ল। বৰ্তমান তাই গিৰিয়েকৰ সৈতে মুম্বাইতে থাকে। তেতিয়াৰে পৰা মোৰ জীৱনৰ গতিয়েই সলনি হৈ পৰিল। পঢ়া শুনা বাদ দি গোটেই দিনটো এতিয়া মদ খাবলৈ ধৰিলোঁ। তাৰ পাছত এটা এটাকৈ সকলো নিচা মোৰ সংগী হৈ পৰিল। আৰু এদিন মই হিৰ'ইন আসক্ত হৈ পৰিলোঁ। মোৰ মা দেউতাই কান্দি কান্দি মোক এই পথৰ পৰা উভতি আহিবলৈ বাৰে বাৰে কৈছিল। সৰু ভণ্টিজনীয়ে প্ৰায় মোলৈ ফোন কৰি কান্দি কান্দি কৈছিল, দাদা তই নিজকে শেষ কৰি নেপেলাবি, তই আগৰ দৰে ভাল হচোন। কিন্তু কাৰো কথালৈ মোৰ ভক্ষেপ নাছিল। মুঠতে মোৰ উভতি যোৱাৰ কোনো উপায় নাছিল। ইমান মানসিক কষ্টত জীয়াই থকাৰ কোনো খেপা নাছিল মোৰ। সেইদিনা ৰাতি মই হিৰ'ইন কিনি ঘৰলৈ উভতি আহিছিলোঁ। হঠাতে আন্ধাৰ ৰাস্তাটোৰ সিটো ফালৰ পৰা এজনী অচিনাকি ছোৱালীয়ে অলপ আগবাঢ়ি আহি মোক ক'লে, দাদা মোক পচন্দ হৈছেনে? লগে লগে মই আচৰিত হৈ ছোৱালীজনীলৈ অবাক দৃষ্টিৰে চালোঁ আৰু তাৰপিছত ক'লোঁ, ঐ মোৰ পৰা আঁতৰি থাক, মই তেনেকুৱা নহয়। তেতিয়া মোৰ কথাষাৰ শুনাৰ পিছত ছোৱালীজনী আৰু ওচৰলৈ আহি ক'লে, প্লিজ দাদা মোৰ ফালে চোৱা না এবাৰ, মোৰ গাত কি কমি আছেনো? মই খঙেৰে ছোৱালীজনীৰ ফালে চাই ক'লোঁ, তোক কৈছোঁনে নাই মোৰ ওচৰলৈ নাহিবি বুলি? এইবিলাক কামক লৈ মোৰ কোনো মতলব নাই। মোৰ ধমকি শুনি ছোৱালীজনীয়ে হয়তো ভয় খাইছিল। তাই তেতিয়া ভয় ভয় ক'লে, দাদা মোক টকাৰ খুব প্ৰয়োজন, মোক অলপ সহায় কৰাচোন। ছোৱালীজনীৰ কাতৰ ভৰা অনুৰোধত মই ভাবিবলৈ বাধ্য হৈ পৰিলোঁ। মোৰ হাতত থকা টকাৰে আৰু 6টা দিন মই পাৰ কৰিব লাগিব, কাৰণ মোৰ হাতত বিকল্প কোনো উপায় নাই। এইকেইটা টকা মই কেতিয়াও খৰচ কৰিবলৈ নোৱাৰোঁ। ইফালে ঘৰত মা দেউতাও নাই আৰু মোৰ দৰে ড্ৰাগছ আসক্ত মানুহ এজনক কোনেও টকা ধাৰলৈ নিদিয়ে। এনেদৰে ভাবি থাকোঁতে হঠাৎ মোৰ চিন্তাত বাধা দি ছোৱালীজনীয়ে আকৌ ক'লে, দাদা মই তুমি কোৱা ঠাইলৈকে যাম। মই ক'লোঁ, মোৰ ঘৰলৈ ব'ল। ছোৱালীজনীয়ে মোৰ জোকাৰি সমৰ্থন কৰিলে। মই ক'লোঁ, মই কিন্তু বেছি টকা দিবলৈ নোৱাৰোঁ, তই ৰাজিনে? এই বুলি কৈ মই নিজৰ ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। এতিয়া মোৰ পিছে পিছে ছোৱালীজনী আহি আছিল। মই সেইদিনা কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ প্ৰথমে মোৰ নিচাটো ভাল হৈ লওক, পাছত কি হয় দেখা যাব। ঘৰ আহি পাই দুৱাৰখন খুলি লাইটটো জ্বলাই দিলোঁ আৰু দিয়াচলাইটো আনি হিৰ'ইন ভৰ্তি চিগাৰেটটো জ্বলাই ল'লোঁ। ছোৱালীজনীয়ে ক'লে, দাদা মোৰ সন্মুখত এইবোৰ নাখাবা, মোৰ মূৰ ঘূৰোৱা বমি বমি ভাৱ হয়। তাইৰ কথা শুনি মই অলপ আচৰিত হৈ পৰিলোঁ। মোৰ এতিয়া মনলৈ ভাৱ আহিছিল যে এইজনী ছোৱালীৰ জীৱনলৈ মই প্ৰথম ড্ৰাগছ আসক্ত ব্যক্তি হিচাপে আহিছোঁ নেকি? তাইৰ সৈতে শয়ন কৰা সকলো মানুহে ইমান ভালনে? সেইবাবে মই সন্দেহত ক'লোঁ যে হিৰ'ইনৰ ধোঁৱাত তোৰ কিয় মূৰ ঘূৰাই? তাই শান্তভাৱে উত্তৰ দিলে, হয় দাদা বৰ বেয়া লাগে মোৰ এইবিলাক। মই বিড়ি আৰু চিগাৰেটৰ ধোঁৱাও সহ্য কৰিবলৈ নোৱাৰোঁ। তাইৰ কথাত সেই নিশা মই হিৰ'ইনটো পেলাই দিলোঁ। তাৰপিছত সুধিলোঁ, তই এইটো লাইনত নতুন নেকি? তাই মূৰটো জোকাৰি হয় বুলি ক'লে। ছোৱালীজনীৰ উত্তৰ শুনি তাইৰ মুখলৈ মই ভালদৰে এবাৰ চালোঁ। বৰ মৰম লগা ছোৱালীজনী। কিয় জানো তাইক মোৰ বজৰুৱা যেন লগা নাছিল। তাইৰ শৰীৰ নয়নজুৰিত দুখ, প্ৰত্যাশা আৰু অসহায় দৃষ্টি মই লক্ষ্য কৰিছিলোঁ। তুমি কিয় আহিলা এইখন লেতেৰা পৃথিৱীলৈ? তুমি এতিয়া যিখন পৃথিৱী বাছি লৈছা সেইখন পৃথিৱী একেবাৰে ভাল নহয়। তাই তেতিয়া মূৰটো ওপৰলৈ তুলি মোৰ মুখলৈ অলপ সময় চালে। মোৰ প্ৰশ্নত তাই আচৰিত হৈ পৰিল। হয়তো তাই ভাবিছে চাগৈ এনেকুৱা প্ৰশ্ন আগতে কোনেও তাইক নকৰে, কাৰণ কাৰোৰে এনে কথা সুধিবলৈ সময় নাথাকে। তাই মোৰ বিচনাখনত উঠি কুচিমুচি খাই বহি আছিল। মই ক'লোঁ, তুমি গোটেই ৰাতিটো মোৰ লগত থাকিবানে? মই 3000 টকা দিবলৈ পাৰিম তোমাক। মোৰ কথাটো শুনি ছোৱালীজনীয়ে থৰ হৈ মোলৈ চালে আৰু ক'লে যে প্ৰথমতে টকাখিনি মোক দিয়ক। মোৰ নিজৰ 6 দিনৰ খৰচৰ হিচাপৰ বাবে থকা টকাখিনি আধা টকা তাইক দি দিলোঁ। তাই তেতিয়া সন্তোষৰ হাঁহি এটা মাৰি ক'লে, দাদা মই এটা ফোন কৰোঁ, ফোনটো দিয়াচোন। মই ক'লোঁ, মোৰ কোনো ফোন নাই। তাই আচৰিত হৈ সুধিলে, কি তোমাৰ কোনো ফোন নাই? আৰে মই ফোনটো একেবাৰে নলওঁ নহয়।
মই তেনেকুৱা ছোৱালীয়েই নহয়। মই ক'লোঁ যে মই জানো যে তুমি তেনেকুৱা ছোৱালী নহয়, কিন্তু সঁচাই মোৰ কোনো ফোন নাই। এসপ্তাহৰ আগতে মোৰ ফোনটো বিক্ৰী কৰি মই হিৰ'ইন খালোঁ, কিন্তু তোমাক ফোন কিয় লাগে? আন কাৰোবাক তুমি নিমন্ত্ৰণ কৰিবা নেকি? ছোৱালীজনীয়ে একো উত্তৰ নিদিলে। তাই মোৰ ফালে মনে মনে চাই আছিল, আৰু এনেদৰে ৰাতি প্ৰায় 12 বজাত তাই টোপনি গুচি গ'ল। মই এতিয়া কি কৰিম একো গম পোৱা নাছিলোঁ। ইমান দিনৰ পৰা মই নিচাতেই মগ্ন হৈ আছিলোঁ যদিও আজিৰ দৰে পৰিস্থিতিৰ সন্মুখীন কোনোদিনেই হোৱা নাই মই। পুনৰ মই হিৰ'ইন ভৰ্তি চিগাৰেট এটা জ্বলাই ল'লোঁ। হঠাৎ ছোৱালীজনীয়ে কাহিবলৈ ধৰিলে আৰু সাৰ পাই বিচনাতে বহিল। মই বুজিলোঁ যে ড্ৰাগছৰ ধোঁৱাৰ বাবে তাই কাহ মাৰিছে। ছোৱালীজনীয়ে ক'লে, দাদা, মোৰ সন্মুখত নাখাবাচোন, বাহিৰত খোৱাগৈ না প্লিজ। মই চিগাৰেটৰ জুই নুমুৱাই বাহিৰলৈ ওলাই যাব লওঁতে তাই আকৌ ক'লে, দাদা, এইবিলাক বেয়া নিচাজাতীয় বস্তুনো কিয় খাব লাগে? জীৱনত এনে কি কষ্ট পাইছা যে এই অন্ধকাৰ জীৱনটো তুমি বাছি লৈছা? তাইৰ প্ৰশ্ন শুনি মই আচৰিত হৈ পৰিলোঁ। মই ছোৱালীজনীৰ মূৰৰ পৰা তেতিয়া ভৰিলৈকে এবাৰ লক্ষ্য কৰিলোঁ। মই ক'লোঁ, তুমি যে মোৰ কথাটো কৈ আছা, তোমাৰ জীৱনটো তুমি এবাৰ চাইছানে নাই? নিজে কি পোহৰত আছা তুমি, কি পথটো বাছি লৈছা তুমি? ছোৱালীজনীয়ে মোৰ ফালে চালে আৰু অলপ পিছত তাইৰ চকুৰ পৰা চকুলো নিগৰি আহিছিল। তেতিয়া মই আৰু আচৰিত হৈ পৰিলোঁ। খন্তেক পিছতে চকু পানী মচি তাই ক'লে, মোক এনেই ইয়ালৈ আনিলা নেকি তুমি? তোমাৰ যি মন যায় কৰিবলৈ পাৰিবা। মই ক'লোঁ, মোৰ কোনো ফিলিংছ নাই, তুমি এতিয়া শুই থাকা। ছোৱালীজনীয়ে অকৰা মানুহৰ দৰে ৰৈ মোলৈ চাই আছিল। মই ক'লোঁ, ঠিক আছে, মই ক'ম বাৰু মোৰ এই অন্ধকাৰ জীৱনৰ কথাটো, কিয় মই ড্ৰাগছ আসক্ত হ'বলগীয়া হৈ পৰিলোঁ। মই ক'লোঁ, তুমি শুনিবানে কথাষাৰ? ছোৱালীজনীয়ে তলমূৰ কৰি মূৰটো দুপিয়ালে। মই ক'লোঁ, শুনা তেন্তে। মোৰ এই কলা জীৱনটোৰ আঁৰৰ ইতিহাস, য'ত কেৱল লুকাই আছে এবুকু সমনি আৰু দুখ আৰু কষ্ট। মোৰ জীৱন কাহিনী শুনি শুনি ছোৱালীজনী শুই পৰিল। পিছদিনা ৰাতিপুৱা তাই যাবলৈ ওলাওঁতে মই ক'লোঁ, তোমাৰ ঠিকনাটো মোক দিয়া। তাই নাই, নালাগে বুলি ক'লে। মই আজিও তাইক মোৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ। ছোৱালীজনীয়ে হাঁহি হাঁহি হ'ব বুলি মোক ক'লে। তাই আজি মোক টকাৰ কথা নোকোৱাকৈ গুচি গ'ল। কথামতেই তাই আজিও মোৰ ঘৰলৈ আহিল, আৰু আজি মই তাইৰ জীৱন কাহিনী শুনিবলৈ ধৰিলোঁ। ছোৱালীজনীয়ে ক'বলৈ আৰম্ভ কৰিলে 2 বছৰৰ আগৰ কথা। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। মোৰ দেউতাৰ মৃত্যু হৈছে, আৰু মোৰ ঘৰত মা, মই আৰু মোৰ এজনী সৰু ভণ্টি আছে। এয়াই মোৰ পৰিয়াল, এইখনেই মোৰ পৃথিৱী। দিনৰ 12 বজালৈকে মই মানুহৰ ঘৰত কাম কৰোঁ আৰু পাছবেলা সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াওঁ। মাজে মাজে মই কলেজলৈও গৈছিলোঁ। ৰাতি ৰাতি মই নিজৰ পঢ়া শুনা কৰোঁ। নিজৰ ঘৰখনৰ লগতে আনৰ ঘৰখনতো মায়ে গোটেই দিনটো কাম কৰে, আৰু মই 5,000 টকাত এঘৰ মানুহত কাম কৰিছিলোঁ। ব্ৰেকফাষ্ট আৰু লাঞ্চ তেওঁলোকে মোক দিছিল। এনেকৈ দিনবিলাক পাৰ হৈ গ'ল। মই সুধিলোঁ, তাৰ পাছত কি হ'ল? খন্তেক ৰৈ তাই ক'লে, তাৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA-ত নামভৰ্তি কৰিলোঁ। মোৰ পঢ়া শুনাৰ খৰচ বাঢ়িবলৈ ধৰিলে। কামৰ বাবে নিয়মীয়াকৈ কলেজ যাব পৰা নাছিলোঁ। প্ৰথমে মই মোৰ বান্ধৱীৰ পৰা কলেজৰ নোটবোৰ লিখি লৈছিলোঁ, কিন্তু পাছলৈ সিহঁতে মোক নোটবোৰ নিদিয়া হ'ল। উপায়বিহীন হৈ মই ঘৰৰ মালিকক দুপৰীয়া আহাৰ নাখাওঁ বুলি ক'লোঁ। তাৰ বিনিময়ত 1000 টকাকৈ দৰমহা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিলোঁ। দিনটোৰ বাবে ব্ৰেকফাষ্টত 2টা বিস্কুট আৰু চাহ একাপ খাই কাম কৰিছিলোঁ। মই সুধিলোঁ, কেৱল চাহ বিস্কুট 2টা খাই তুমি দিনটো আছিলানে? তোমাৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল নেকি? তাই কৈছিল, প্ৰথমতে বৰ কষ্ট হৈছিল দাদা। পেটটো বৰকৈ বিষাবলৈ ধৰিছিল। কেইবাদিনো কাম কৰি থাকোঁতে মূৰ ঘূৰাই পৰি গৈছিলোঁ মই। কিন্তু কেইদিনমানৰ পাছত মই এই বুলি কৈ তাই কান্দিবলৈ ধৰিলে। এজনী বজৰুৱা ছোৱালীৰ চকুত চকু পানী দেখি মোৰ মনৰ কৌতূহল আৰু বাঢ়িবলৈ ধৰিলে। মই মৰমেৰে সুধিলোঁ, কোৱাচোন, তাৰ পাছত কি কৰিলা তুমি? তাই তেতিয়া শান্তভাৱে ক'লে, মালিকৰ ঘৰত 2টা পোহনীয়া কুকুৰ আছিল। সিহঁতক খাবলৈ দিয়া ৰুটিকে মই মনে মনে আনি খাইছিলোঁ। কি কৰিম মই? পেটৰ ভোকত মই এতিয়া থাকিব পৰা নাছিলোঁ। ইফালে তেওঁলোকৰ ঘৰত যদি মই কাম নকৰোঁ, তেনেহ'লে মালিকেও মোক পইচা নিদিয়ে। মায়ে অন্য কাৰোবাৰ ঘৰৰ পৰা ৰাতিৰ আহাৰ আনিছিল। সৰু ভনীক সেয়া খাবলৈ দিয়াৰ পিছত যিখিনি বাকী আছিল সেয়া মা আৰু মই দুয়োজনীয়ে ভাগ কৰি খাইছিলোঁ। আগতে মায়ে মোক প্ৰায় কৈছিল, মাজনী, জীৱনলৈ নিশ্চয় এদিন সুখ আহিব, এদিন আমাৰ সকলো দুখ কষ্টৰ অৱসান ঘটিব। মই ক'লোঁ, তাৰ পাছত কি হ'ল? ছোৱালীজনীয়ে পুনৰ ক'বলৈ ধৰিলে, কিছু দিনৰ আগতে আমাৰ বস্তিটোত অগ্নিকাণ্ড হৈছিল। আমাৰ ঘৰ দুৱাৰ বয় বস্তু সকলো জ্বলি ভস্মীভূত হ'ল। আমি বৰ নিথৰুৱা আৰু গৃহহীন হৈ পৰিলোঁ। কোনোমতেহে চালি এখনৰ তলত আমি বৰ কষ্টৰ মাজেৰে কটাইছিলোঁ। মোৰ কলেজৰ পঢ়া শুনাও আধৰুৱা হৈ পৰিল।
তেনেকৈয়ে মই বস্তিৰ ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ। ভাবিলোঁ এই বছৰ নহ'লেও অহা বছৰত পৰীক্ষাটো মই যেনে তেনে দিম। কিন্তু হয়তো মোৰ কপালত সেয়া লিখা নাছিল। এদিন ৰাতি কামৰ পৰা ঘৰলৈ অহাৰ পথত মাৰ দুৰ্ঘটনা হ'ল। মাক তেতিয়া হস্পিটেললৈ লৈ গ'লোঁ, যদিও মাৰ অৱস্থা অতি চিৰিয়াছ হৈ পৰিছিল। এফালে সৰু ভণ্টি, আনফালে হস্পিটেলত থকা মা। মোৰ হাতত কোনো উপায় বিচাৰি পোৱা নাছিলোঁ। মাক ঔষধকেইটা আনি দিবলৈ মোৰ হাতত কোনো টকা নাছিল। সৰু ভণ্টিক মাৰ ওচৰতে থৈ মই দিনটো কাম কৰাৰ লগতে ৰাতি এই পথটো বিচাৰিবলৈ ধৰিলোঁ। ইমানখিনি কথা কোৱাৰ পিছত তাই অলপ মৌন হৈ পৰিল। মই সুধিলোঁ তাৰ পাছত কি হ'ল। ছোৱালীজনীৰ মাতটো গধুৰ হৈ পৰিল আৰু তাই কান্দোনৰ মাতেৰে ক'বলৈ ধৰিলে, মই মোৰ শৰীৰৰ লগত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলোঁ দাদা। মা এতিয়া শয্যাশায়ী। মই মোৰ সৰু ভনীক মাৰ ওচৰত থৈ ৰাতি পঢ়িম বুলি ওলাই আহোঁ আৰু মই মোৰ শৰীৰৰ সৈতে যাত্ৰা কৰোঁ। এইদৰেই ছোৱালীজনী এসপ্তাহ ধৰি মোৰ ওচৰলৈ আহি থাকিল আৰু মই তাইৰ জীৱনৰ কাহিনীবিলাক শুনিছিলোঁ। মোৰ হিৰ'ইনৰ প্ৰতি থকা আসক্তি এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আৰু সেই নিচা এতিয়া তাইৰ কাহিনী শুনালৈ পৰিণত হৈ পৰিল। মোৰ হাতত হিৰ'ইন কিনাৰ বাবে যিমান টকা জমা আছিল, সকলো টকা এতিয়া মই তাইক দিলোঁ। কাৰণ ময়ো তাইৰ লগত ড্ৰাগছ নোখোৱাকৈ সময়খিনি কটালোঁ। তাৰপিছত হঠাতে এদিন শুনিলোঁ যে তাইৰ মাকৰ মৃত্যু হৈছে। মোৰ কথাটো শুনাৰ পিছত বৰ দুখ লাগিল। ভাবি নাপালোঁ এতিয়া মই কি কৰা উচিত। মনতে সাহস গোটাই এদিন দেউতাক ছোৱালীজনীৰ জীৱন কাহিনীটো ক'লোঁ আৰু ক'লোঁ যে মই তাইক নিজৰ কৰিবলৈ বিচাৰোঁ। মোৰ আচম্বিত পৰিৱৰ্তনত ঘৰৰ মা দেউতা বহুত সুখী হৈ পৰিছিল। দেউতাই এতিয়া কথাখিনি সম্পূৰ্ণৰূপে ভালকৈ বুজি পাইছিল। সকলোকে আলোকিত কৰিব পৰা দুটা কলা ডাৱৰৰ ঘৰখনৰ ফলত সৃষ্টি হোৱা বিদ্যুতক তেওঁ একেলগে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। হাঁহি হাঁহি দেউতা আৰু মায়ে ছোৱালীজনীক মোলৈ বিয়া কৰাই আনিলে। দেউতাই আমাক আশীৰ্বাদ দি ক'লে যে তোমালোক দুইজনৰ ভৱিষ্যতটো উজ্জ্বল হৈ পৰক। আজি সেই ছোৱালীজনীয়ে মোৰ পত্নী, তাইৰ নাম হৈছে আকাশী। আজি আমাৰ তৃতীয় বিবাহ বাৰ্ষিকী। আজি মই মোৰ পত্নী, মা দেউতা, মোৰ ভনী, আমাৰ কণমানি 7মহীয়া পুত্ৰ, সন্তান বিদ্যুৎ আৰু তনয়া, আমি সকলোৱে শাহুমাৰ কবৰৰ কাষত থিয় হৈ আছোঁ। মোৰ পত্নীয়ে কান্দি কান্দি মাকৰ কবৰত সেৱা জনাই কৈছে, মা তুমি আগতে কৈছিলা এদিন আমাৰ সুখ আহিব। চোৱা মা, আজি মই কিমান সুখী, কিন্তু আজি তুমি আমাৰ কাষতে নাই। কান্দোনত ভাগি পৰা মোৰ পত্নীক এতিয়া দুহাতেৰে তুলি মই শান্ত কৰাইছিলোঁ আৰু সকলোৱে শাহুমাৰ কবৰস্থানত শ্ৰদ্ধাঞ্জলি জনাই গাড়ীৰে নিজৰ ঘৰলৈ উভতি আহিলোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী, কিন্তু আপোনালোকৰ মন মোহি যোৱা এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।